মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰি গৈছোঁ। আজি লিগাঙৰ আনন্দ এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ লগত পাঠটি আলোচনা কৰা হৈছে। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, চাই ল'বা। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আহাচোন প্ৰশ্নসমূহ কিনো আছে তাকে চাওঁ। প্ৰথমতে চোৱাচোন, বুজা। প্ৰথমে পঢ়া আৰু বুজা আছে। নধ্যান ধ লগাই তোমালোকে আন্ধাৰ লিখিব পাৰিবা। তাৰপিছত শইকীয়া স্কৰ লগাই স্কুল লিখিব পাৰিবা। স্কুল। তাৰ পাছতে চোৱাচোন, তোমালোকে প্ৰথমতে আছে, প্ৰথমে কোৱা, তাৰ পাছত লিখা। মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা কিমান দূৰ? তো প্ৰথম 1 নম্বৰ ক প্ৰশ্ন। উত্তৰ চোৱা। মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা 7 কিলোমিটাৰ মান দূৰত। খটোত সুধিছে, আলি আই লিগাং উৎসৱ কেতিয়া পালন কৰা হয়? আলি আই লিগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। গটোত সুধিছে, আলি আই লিগাঙত মিচিং ডেকা-গাভৰুৱে পিন্ধা কাপোৰ দুযোৰৰ নাম কি কি? আলি আই লিগাঙত মিচিং ডেকাবোৰে মিবু গালুং পিন্ধে আৰু গাভৰুবোৰে ৰিবি গাচেং পিন্ধে। তাৰ পাছৰ প্ৰশ্ন, পুৰাং কেনেকৈ ৰান্ধে? আলি আই লিগাং উৎসৱত তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধে। তাৰ পাছত, অনুপমে পুৰাং খাবলৈ কিয় থেৰু-গেৰু কৰিছিল? অনুপমে পুৰাং আগতে নেদেখা কাৰণে খাবলৈ থেৰু-গেৰু কৰিছিল। তাৰ পাছতে পঢ়া, বুজা আৰু মিলাই লিখা বুলি দিছে। বাথৌ পূজা বড়োসকলৰ, পৰাগ উৎসৱ মিচিংসকলৰ, চমাংকান কাৰ্বিসকলৰ, টুচু পূজা চাহ জনগোষ্ঠীৰ, ফাৰকান্তি ৰাভাসকলৰ। তোমালোকৰ প্ৰশ্ন চোৱাচোন, প্ৰশ্নকেইটা এনেদৰে দিছে, মিলাব দিছিলে, মিলাই লিখিব দিছে। সেয়ে ডাইৰেক্ট তোমালোকক উত্তৰটোৱে দি দিছোঁ। 3 নম্বৰত সুধিছে যে কাক কি বোলে লিখা। ইয়াত প্ৰশ্নটো এনেদৰে দিছে, মাকৰ সখীয়েক আমৈ, দেউতাকৰ সখীয়েক তাৱৈ, দেউতাকৰ ভনীয়েক পেহী, মাকৰ ভায়েক মামা, দেউতাকৰ ভায়েক খুৰা। এইকেইটা তোমালোকে লিখি ল'বা। তাৰ পাছতে আছে 4 নম্বৰত দিছে বাক্য ৰচনা কৰা। পুৰাং, লিগাং উৎসৱত মিচিংসকলে পুৰাং ৰান্ধে। মিবু গালুং উৎসৱত ডেকাবোৰে মিবু গালুং পিন্ধে। তাৰপিছতে ৰিবি গাচেং, লিগাং উৎসৱত মিচিং গাভৰুবোৰে ৰিবি গাচেং পিন্ধে। তাৰপিছতে ঐনিতম, মিচিং ডেকা-গাভৰুবোৰে লিগাং উৎসৱত ঐনিতম নামৰ গীত এবিধ গায়। বা এইটো অকণমান দীঘলীয়া হোৱাৰ কাৰণে ভাবিলোঁ অকণমান ছুটি কৰি দিওঁ বুলি। তোমালোকে যিটো সুবিধা পোৱা সেইটোৱে লিখি ল'বা। ঐনিতম লিগাং উৎসৱত গোৱা এবিধ গীত। এনেদৰে লিখিলেও হ'ব, যিহেতু বাক্য ৰচনা। তেওঁলোকক অকণমান আভাস দি দিছোঁ। ভিডিঅ'টো যিহেতু আজি ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰখিনি বেলেগ এটা ভিডিঅ'ত তোমালোকলৈ শ্বেয়াৰ কৰিম। ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিবা। ধন্যবাদ।